মই এটোৱে ভগৱানক প্ৰাৰ্থনা কৰিম অখিল গগৈ যাতে বিধানসভা ইলেকশ্যনটো সিৰিয়াসলি নেখেলে। উজনিৰ পৰা নামনিলৈ প্ৰচাৰ চলাইছিল না মই তাকে অনুৰোধ কৰিম যে অখিল গগৈ ডাঙৰীয়াক মই অনুৰোধ কৰিম তেওঁ যাতে বিধানসভা ইলেকশ্যনটো সিৰিয়াসলি নেখেলে, এনেকৈ পাৰ হৈ যাওক। আৰু কোনটো ইলেকশ্যন সিৰিয়াসলি খেলিব তেওঁ নিজে চিন্তা কৰি লওক, কৰিলে হ'ল। আন এটা প্ৰসংগ কৈছে ভূপেন বৰাই কৈছে যে চৰকাৰী পক্ষ জিকিবই। চৰকাৰী পক্ষই জিকিব, 26তো জিকিব, সেইটো ভূপেন বৰাই ঠিকে কৈছে যে যি ইলেকশ্যন হ'ব চৰকাৰী পক্ষই জিকিব, কাৰণ আমি ৰাইজৰ কাৰণে ইমান ভাল কাম কৰি আছোঁ। গতিকে যিটো ভূপেন বৰাই কৈছে লোকসভাটো আমি জিকিছোঁ, মিউনিচিপালিটিটো আমি জিকিছোঁ, বাই ইলেকশ্যনতো আমি জিকিছোঁ, পঞ্চায়ততো আমি জিকিছোঁ, আৰু নিশ্চয় বিধানসভাটো ৰাইজে আমাকে আশীৰ্বাদ দিব, চৰকাৰকে আশীৰ্বাদ দিব। তেওঁলোকে যে প্ৰতিশ্ৰুতিবোৰ সম্পূৰ্ণ মিছা, ৰাইজক দিয়া প্ৰতিশ্ৰুতিবোৰ চাওক, তেওঁলোকে জানে যে অসমৰ ৰাইজে এতিয়া কংগ্ৰেছক আৰু ভোট দিয়াৰ মুডত নাই, বহু সময় লাগিব, এতিয়া নহ'ব। গতিকে মই ভাবোঁ যে তেওঁলোকে ডেফিনেটলি পলিটিক্সতো চব পাৰ্টিয়ে ইলেকশ্যন খেলিবই, আৰু মই ভাবোঁ যে আমিও বহুত বেছি আত্মসন্তুষ্টি নলৈ আমিও খুব ৰাইজৰ সেৱা কৰি থাকিব লাগে। নহ'লে কংগ্ৰেছৰ যি অৱস্থা হৈছে হয়তো আমাৰো হ'ব, যদি আমি বহুত বেছি অহংকাৰ বা আত্মসন্তুষ্টি লওঁ। সেইকাৰণে মই বিজেপিৰ নিৰ্বাচিত পঞ্চায়তৰ প্ৰতিনিধিসকল, বিধায়ক, সংসদ সকলোকে এটাই অনুৰোধ কৰিম যে এটা ইলেকশ্যনত জিকিলে ৰাইজৰ মৰম, যেতিয়া ৰাইজে আমাক মৰম দিয়ে তেতিয়া ৰাইজৰ আশা আকাংক্ষাও বাঢ়ে। গতিকে আমি যাতে খুব ভাল কৰি কাম কৰোঁ, ৰাইজে যাতে আমাক কেতিয়াও নাভাবে যে আমি গৌৰৱী হৈছোঁ, অহংকাৰ হৈছোঁ। আৰু 8 মাহ পিছত বিধানসভাৰ ইলেকশ্যন আহি আছে, গতিকে এই বিজয়টোলৈ আমি যিমান ফূৰ্তি কৰিছোঁ ঠিক আছে, কিন্তু ইমানতে শেষ কৰি বিধানসভাৰ কাৰণে আমি প্ৰস্তুত হ'ব লাগে।